প্ৰিয় দৰ্শক, আমাৰ সনাতনী হিন্দু সংস্কৃতিত পূজা পাঠ কৰাৰ কিছুমান নিশ্চিত নিয়ম নিৰ্ধাৰিত কৰা হৈছে আৰু এই নিয়ম অনুসৰি পূজা কৰিলেহে আপুনি আপোনাৰ আৰাধনাৰ ফল নিশ্চয় পাব। সনাতনী হিন্দু সংস্কৃতিৰ প্ৰায় মানুহে অসীম শ্ৰদ্ধা ভক্তিৰে পূজা পাঠ কৰা দেখা যায়, তথাপি মানুহৰ মনোকামনা পূৰণ হোৱা দেখা নাযায়। মানসিক শান্তিৰ লগতে দুখ কষ্টৰো কোনো নিবাৰণ নহয়। এয়া হোৱাৰ কাৰণ কি বাৰু? কিয় আপুনি আশা কৰা মতে আপুনি কৰা পূজা পাঠৰ ফল নাপায়? ইয়াৰ কাৰণ এয়াই হ'ব পাৰে নেকি যে আপুনি যি পূজা পাঠ কৰিছে তাত আপোনাৰ সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি নাই, অথবা পূজা পাঠ কৰাৰ সময়ত কোনো এক অতি প্ৰয়োজনীয় বস্তু পূজাস্থলীত ৰাখিবলৈ আপুনি পাহৰিছে নেকি? পূজাৰ সময়ত পূজাৰ বাবে প্ৰয়োজনীয় যিমান সামগ্ৰী বা বস্তুৰ কথা উল্লেখ আছে সেই সকলোবোৰৰে নিজা নিজা মহত্ব আছে। উদাহৰণস্বৰূপে সেন্দুৰেই হওক, কপোৰেই হওক অথবা ধূপ দীপ বা নৈবেদ্যই হওক, এই সকলো বস্তু ব্যৱহাৰৰ এক নিৰ্দিষ্ট ক্ৰম থাকে আৰু এই ক্ৰম পালন কৰিলেহে পূজা পাঠ কৰাৰ সঠিক ফল পোৱা যায় বুলি কোৱা হয়। আজি আমি আলোচনা কৰিম এনে এবিধ বস্তুৰ বিষয়ে, যিবিধ বস্তু কেৱল পূজা বুলিয়েই নহয়, সদায় আপোনাৰ ঘৰৰ মন্দিৰতেই হওক বা গোসাঁই ঘৰতেই হওক অথবা পূজাস্থলীতেই হওক ৰাখিলে আপুনি বিভিন্ন সমস্যা দুখ কষ্টৰ পৰা ৰেহাই পাব। আপোনাৰ ঘৰখন সদায় ধন ধানেৰে পৰিপূৰ্ণ হৈ থাকিব। সেইবিধ বস্তু হৈছে এলোটা পানী। হয় প্ৰিয় দৰ্শক, পূজাৰ সময়ত বা কোনো মন্দিৰত এলোটা পানী কিয় ৰখা হয়? এই এলোটা পানী মন্দিৰত কিমান সময় ৰাখিব পাৰি? সদায় ৰাখিব পাৰিনে? এই এলোটা পানীয়ে আপোনাৰ মনোকামনা কিদৰে সিদ্ধি কৰে? এক লোটা পানীৰ মহত্ব কি? সনাতনী হিন্দু মানুহৰ সকলোৰে ঘৰত এটা মন্দিৰ থাকে বা সৰু বা ডাঙৰকৈ এখন গোসাঁই থাপনা থাকে। বহুতেই সেই মন্দিৰত ভগৱানৰ প্ৰতিমা বা মূৰ্তি ৰাখে বা ছবি ৰাখে। কোনোবাই আকৌ ধৰ্মীয় গ্ৰন্থও থাপনাত ৰাখে। কিন্তু আপুনি মন কৰিছেনে, প্ৰায় মানুহে ঘৰৰ মন্দিৰত এটা লোটাত পানী ৰাখে আৰু কিছুমানে হয়তো নাজানে বা নাৰাখে। যদি আপুনিও এলোটা পানী নাৰাখি ইমান দিনে ভুল কৰি আহিছে, তেন্তে আজিৰ পৰাই ৰখা আৰম্ভ কৰক, কাৰণ এই কাৰ্যই আপোনাক বিভিন্ন ধৰণে সুখ শান্তি সমৃদ্ধি প্ৰদান কৰিব পাৰে। ঘৰৰ যি স্থানত আপুনি মন্দিৰ সাজিছে বা গোসাঁই ঘৰ সাজিছে, সেই স্থানত বা পূজা স্থানত কেতিয়াও পানী নোহোৱাকৈ পূজা পাঠ কৰিব নালাগে। সদায় এটা পিতলৰ বা তামৰ লোটাত এলোটা পানী ৰাখিব লাগে আৰু এই পানী 24 ঘণ্টাৰ বাবে ৰাখিব লাগে। কোৱা হয় যে এনে কৰিলে ঘৰলৈ শান্তিৰ পৰিৱেশ বিৰাজ কৰে। 24 ঘণ্টাৰ পিছত এই পানী পেলাই দিব লাগে আৰু নতুন পানীৰে পাত্ৰটো ভৰাই থ'ব লাগে। এইখিনিতে এটা কথা সদায় মনত ৰাখিব, এই পানীখিনি কেতিয়াও অপৰিষ্কাৰ বা আৱৰ্জনা পেলোৱা ঠাইত পেলাব নালাগে। এই পানীখিনি আপুনি আপোনাৰ ঘৰৰ তুলসী গছত, আহঁত গছত, নিম গছত বা কলগছত ঢালিব পাৰে। এনে কৰিলে ভগৱান বিষ্ণু সুপ্ৰসন্ন হয় বুলি কোৱা হয়। বাস্তুশাস্ত্ৰৰ মতে পূজাস্থান বা মন্দিৰত পানী ৰখাৰ উপৰিও ঘৰৰ মূল প্ৰৱেশদ্বাৰত পানীৰে ভৰা পাত্ৰ এটা ৰাখিলে ঘৰত সুখ আৰু সমৃদ্ধি আহে আৰু ঋণাত্মক শক্তি দূৰ হয়। এনে কৰিলে ঘৰৰ মানুহবোৰ দুৰ্ভাগ্যৰ পৰা ৰক্ষা পৰে আৰু বহুতো সমস্যাৰ পৰাও হাত সাৰিব পাৰে। ইয়াৰ দ্বাৰা ঘৰৰ মানুহৰ স্বাস্থ্য, ধন সম্পত্তি, সুখৰ উন্নতি হ'ব পাৰে। এই কামটো কৰোঁতে এইখিনি কথাও মনত ৰখাটো অতি গুৰুত্বপূৰ্ণ। পাত্ৰত থকা পানী দৈনিক সলনি কৰিব লাগে আৰু এই পানী সদায় পৰিষ্কাৰ হৈ থাকিব লাগে। সতেজ গোলাপ ফুল বা গোলাপৰ পাহি পানীত থোৱাটো শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত পৰিৱেশত ইতিবাচকতা বজাই ৰাখে। আপুনি যদি তামৰ পাত্ৰত ৰখা পানী ঘৰৰ মূল প্ৰৱেশদ্বাৰত ছটিয়াই, তেতিয়া ঘৰৰ বাহিৰত থকা বীজাণুবোৰো ধ্বংস হয়। ইয়াৰ ফলত ঘৰৰ আশে পাশে থকা পৰিৱেশ পৰিষ্কাৰ হয় আৰু ঘৰত ধন সম্পত্তি বৃদ্ধি পায়। বাস্তুশাস্ত্ৰ মতে ছটিয়াই দিয়া পানীত অলপ হালধি মিহলালে আৰু অধিক উপকাৰ হয়। ঘৰৰ মূল প্ৰৱেশদ্বাৰত পানী ৰখাৰ উপৰিও দুৱাৰৰ বাহিৰ ফালে দুয়োকাষে স্বস্তিক মুদ্ৰা অংকন কৰিব পাৰে। হিন্দু শাস্ত্ৰমতে ঘৰৰ মূল প্ৰৱেশদ্বাৰত বা পূজাস্থলীত স্বস্তিক বনোৱাটো শুভ বুলি গণ্য কৰা হয়। বাস্তুৰ মতে ঘৰৰ মূল প্ৰৱেশদ্বাৰত স্বস্তিক তৈয়াৰ কৰিলে বাস্তুৰ দোষ দূৰ হয় আৰু ঘৰলৈ মংগলৰ প্ৰৱেশ ঘটে।
বিশ্বাস কৰা হয় যে ইয়াৰ ফলত ঘৰলৈ ধনাত্মক শক্তি আহি পৰে আৰু কোনো কুশক্তি বা নেতিবাচকতা ঘৰত প্ৰৱেশ নকৰে। লগতে মূল প্ৰৱেশদ্বাৰত স্বস্তিক বনোৱা ঘৰবোৰত দুখ বা দৰিদ্ৰতা কেতিয়াও প্ৰৱেশ নকৰে। বাস্তু বিশেষজ্ঞৰ মতে ঘৰৰ মূল প্ৰৱেশদ্বাৰ আৰু মন্দিৰত হালধিৰে স্বস্তিক অংকন কৰি তাৰ তলত শুভ লাভ লিখিব লাগে। হালধিৰে স্বস্তিক তৈয়াৰ কৰিলে ঘৰত ধনাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায় আৰু লগতে দেৱী লক্ষ্মীৰ আশীৰ্বাদো কঢ়িয়াই আনে। স্বস্তিক প্ৰতীক বনোৱাৰ সময়ত মনত ৰাখিব লাগে যে ই 9 আঙুলি দীঘল আৰু বহল হ'ব লাগে। ধৰ্মীয় কামত স্বস্তিক ব্যৱহাৰ কৰিবলৈ ইয়াক হালধি বা সেন্দুৰেৰে তৈয়াৰ কৰিব লাগে। কোৱা হয় যে স্বস্তিক 4 বেদৰ বাহিৰেও ধৰ্ম, অৰ্থ, কাম, মোক্ষ আদি 4টা পুৰুষাৰ্থৰ প্ৰতীক। সু মানে শ্ৰেষ্ঠ বা শুভ, আনহাতে অসৰ অৰ্থ শক্তি বা অস্তিত্ব। সেই অনুসৰি স্বস্তিক মানে কল্যাণ বা মংগলৰ অস্তিত্ব। খ্ৰীষ্টপূৰ্ব 3000 চনত সিন্ধু উপত্যকা সভ্যতাত প্ৰথমবাৰৰ বাবে স্বস্তিক প্ৰতীক পোৱা গৈছিল। স্বস্তিকৰ তলতে এলোটা পানী ৰাখিলে ধনাত্মক শক্তিৰ বৃদ্ধি হয় আৰু নেতিবাচক বা ঋণাত্মক শক্তি বাধা বা ধ্বংস কৰিবলৈ অধিক শক্তিশালী হৈ পৰে। আপোনাৰ ঘৰৰ মন্দিৰতে হওক বা মূল দুৱাৰত ৰখা পানী লোটা আপুনি চৰাই-চিৰিকটিৰ বাবেও কোনো এক স্থানত ৰাখিব পাৰে, যাতে সময়মতে চৰাই-চিৰিকটিয়ে সেই পানী খাই পিয়াহ নিবাৰণ কৰিব পাৰে। মুঠতে এই এলোটা পানীয়ে আপোনাৰ জীৱনটো সুখ সমৃদ্ধিৰে ভৰাই তুলিব পাৰে, আপোনাৰ জীৱনলৈ শান্তি নমাই আনিব পাৰে, ধন ধানেৰে আপোনাৰ ঘৰখন ভৰাই ৰাখিব পাৰে। কিন্তু কিমান বিশ্বাসেৰে বা ভক্তিভাৱেৰে আপুনি এই কাম কৰিছে তাৰ ওপৰতো নিশ্চয় প্ৰভাৱ পৰিব। প্ৰিয় দৰ্শক, এয়াই হ'ল ধৰ্মীয় বিশ্বাস। এতিয়া বুজিবলৈ চেষ্টা কৰোঁ আহক ইয়াৰ লগত জড়িত কাৰণসমূহ। এতিয়ালৈকে আমি এলোটা পানীৰ যিমানবোৰ গুণাগুণ পালোঁ, সকলোতে এটা কথাই স্পষ্ট যে আপোনাৰ দিনটোৰ প্ৰতিটো মুহূৰ্ত যাতে ইতিবাচক বা ধনাত্মক হৈ থাকে। মনলৈ যাতে কোনো বেয়া চিন্তা, দুশ্চিন্তা নাহে। কাৰণ মানুহৰ মনটোৱে হৈছে সকলো সুখ দুখৰ মূল। নিজৰ মনটোক নিয়ন্ত্ৰণ কৰাটো বৰ কঠিন। সেয়েহে বিভিন্ন ধৰ্মই বিভিন্ন ধৰণে মনটোক নিয়ন্ত্ৰণ কৰিবলৈ বিভিন্ন বিধান দিছে। এই নিয়মৰ ভিতৰত থাকি কাম কৰিলে আপুনি কেতিয়াও বিচলিত নহয়। এতিয়া এই সকলো আপোনাৰ ওপৰত। আপুনি ইয়াক কেনেদৰে গ্ৰহণ কৰে? বিশ্বাস অবিশ্বাস আপোনাৰ সিদ্ধান্ত। কমেণ্ট কৰি নিশ্চয় জনাব। ধন্যবাদ।